এই ঋণ মই কেতিয়াও আপোনালোকৰ পৰিশোধ কৰিব নোৱাৰিম। সংখ্যালঘু ৰাইজে মোক অসমৰ বুকুত যি মৰমতে বিশ্বাস দিছে, আস্থা ৰাখিছে মোৰ ওপৰত, এই আস্থা বিশ্বাস মই কেতিয়াও পাহৰিব নোৱাৰিম। গতিকে মই সংখ্যালঘু ৰাইজৰ ওচৰত চিৰঋণী হৈ থাকিম। গতিকে মই আপোনালোকে আপোনাৰ কাৰণে দয়া কৰিব আমচু নকৰোঁ, কাৰণ আমচুটো এনে নচল। ৰাইজৰ ওচৰত ভিক্ষা কৰি মই এই জাতিটো গান কৰাই লৈ যাবৰ চেষ্টা কৰিছিলো, মোৰ একো নাছিলে। মই এটা সৰু ঘৰৰ পৰা আহিছিলো, আপোনালোকৰ ওচৰত হাত পাতিছিলো, আপোনালোকে সহায় কৰি এই জাতিটোক আগুৱাই যোৱাৰ কাৰণে একাশ্ৰীৰ পৰা আৰম্ভ কৰি নিবৰণৰ পৰা আৰম্ভ কৰি শিক্ষাৰ উৎপন্নৰ পৰা আৰম্ভ কৰি মই কাম কৰিব চেষ্টা কৰিছো। গতিকে আপোনালোকে যিমানে মোক সহযোগিতা কৰিছে, কেতিয়াবা কোনোবাই ভাত খুৱাইছে, কেতিয়াবা কোনোবাই গাড়ীত তেল ভৰাই দিছে, কেতিয়াবা ৰাতি 2টা বজাত আপোনালোকে নিজৰ দৰ্জা খুলি ৰাতি শুব দিছে, এই ঋণ মই কেতিয়াও আপোনালোকে পৰিশোধ কৰিব নোৱাৰিম। এই ঋণ মই কেতিয়াও আপোনালোকৰ পৰিশোধ কৰিব নোৱাৰিম। সংখ্যালঘু ৰাইজে মোক অসমৰ বুকুত যি মৰমতে বিশ্বাস দিছে, আস্থা ৰাখিছে মোৰ ওপৰত, এই আস্থা বিশ্বাস মই কেতিয়াও পাহৰিব নোৱাৰিম। গতিকে মই সংখ্যালঘু ৰাইজৰ ওচৰত চিৰঋণী হৈ থাকিম। গতিকে মই আপোনালোকে আপোনাৰ কাৰণে দোৱা কৰিব, আমচুৰ কাৰণে দোৱা কৰিব। গতিকে আপোনালোকে মোক দোৱা কৰিব মোৰ কাৰণে। মই বিগত 20টা বছৰ সংখ্যালঘু ৰাইজক সেৱা কৰিছো, কষ্ট কৰিছো, কিমানখিনি কৰিব পাৰিছো নাজানো, কিন্তু মই চেষ্টা কৰিছো। মই আপোনালোকক কেতিয়াও ভুল পথে পৰিচালিত কৰিবলৈ চেষ্টা কৰা নাই, জাতিটোক মই কেতিয়াও ভুল পথে পৰিচালিত কৰিবলৈ চেষ্টা কৰা নাই। গতিকে মই 20টা বছৰ নিস্বাৰ্থভাৱে নিজৰ মা দেউতা ঘৰ পৰিয়াল সকলো এৰি মই এই আমচুৰ পৰিয়ালত মই সময় দিছো। মোৰ সতীৰ্থসকল মোৰ সন্মুখত আছে, মই অকলে নহয়। আজি এই আমচু মোৰ পিছত থকা ডাঙৰ শক্তিটোৱে আজি মোক ইমান দূৰলৈকে লৈ আহিছিলে নেতৃত্ব দিবৰ কাৰণে। মই কেৱল ৰাহাবৰ আছিলো, ৰাহাবৰ তুমি দিবা, মই কেৱল ৰাহাবৰ আছিলো, কিন্তু মোৰ শক্তি আছিলে মোৰ পিছৰ ফালে থকাবিলাক আৰু সন্মুখত থকা আপোনালোকৰ চৰ্চাৰ ৰাইজ। গতিকে মোৰ ৰাইজ হৈছে সংখ্যালঘু ৰাইজ হৈছে আমচুৰ অভিভাৱক। গতিকে মই বিগত দিনত যদি মই আপোনালোকৰ ওচৰত কেতিয়াবা ভুল ত্ৰুটি কৰিছো, মই আপোনালোকৰ যদি কেতিয়াবা কথা উচ্চনিষ্ঠ হৈছে, মোক নিজৰ সন্তান হিচাপে, নিজৰ ভাই ককাই হিচাপে মোক আপোনালোকে মাফ কৰি দিব, তাৰ কাৰণে মই হাত জোৰ কৰি আপোনালোকক অনুৰোধ কৰিছো। মোক মাফ কৰি দিব। আৰু মই যিখিনি কৰিব পৰা নাই, এটা কথা আপোনালোকক মই দুদিনমান পিছুৰি দি গৈছো, মই জীয়াই থকালৈকে মই য'তেই নাথাকো কিয় মইতো কৰবাত থাকিব লাগিব। আপোনালোকে নিশ্চিতভাৱে মোৰ কাৰণে দোৱা কৰিব। মই য'তেই নাথাকো কিয় মই আপোনালোকে এটা কথা দিছো, মোৰ গাত শেষ বিন্দু শক্তি থকালৈকে মই সংখ্যালঘু ৰাইজৰ কাৰণে, অসমৰ কাৰণে, অসমীয়াৰ কাৰণে যুঁজিছো আৰু যুঁজি যাম। মই মৃত্যু আগদিনাখনলৈকে মোৰ গাত শক্তি থাকে। মই কেতিয়াও তেওঁৰ লগত আপোচ কৰা নাছিলো। মই কেতিয়াও আপোচ নকৰাকে আপোচবিহীনভাৱে এই সংগঠনৰ জাতিটোক আগুৱাই লৈ যোৱাৰ চেষ্টা কৰিছো। আৰু মৃত্যুৰ আগদিনাখনলৈকে মই আমচুৰ প্লেটফৰ্মত নাথাকিলেও মোৰ আত্মা হৈছে আমচু। এই আত্মা মোৰ আমচুত থাকিব। আৰু মই য'তেই নাথাকো কিয় মই আমচুৰ লগত সদায় সহযোগিতা কৰি যাম। আৰু মই সংখ্যালঘু ৰাইজৰ যিখিনি কথা মই আমচুত থাকোঁতে কৈছো, তাতকে আৰু বেছি বলিষ্ঠভাৱে সমগ্ৰ অসমত নহয়, মই কেৱল অসমত থাকিব গৈছিলো, সমগ্ৰ ভাৰতবৰ্ষত এই জাতিৰ নিৰ্যাতন যে হৈ আছে অসমত, এই জাতিটোক যে নিষ্পেষিত কৰি আছে, এই জাতিৰ ওপৰত অত্যাচাৰ কৰি আছে, সমগ্ৰ ভাৰতবৰ্ষত এই জাতিটোৰ অন্যায় কথা তুলি ধৰিবলৈ মই চেষ্টা কৰিম। গতিকে মোক আপোনালোকে মাফ কৰিব, দোৱা কৰিব। আপোনালোকে সকলোৰে মই দীৰ্ঘায়ু কামনা কৰিছো, মোৰ কাৰণে দীৰ্ঘায়ু কামনা কৰিব। মই পুনৰবাৰ গুটিপাড়াবাসী রাইজ, তাইবাসী রাইজ, বাহেশ্বর ভাতা, মশার আলগাত, দক্ষিণ জালমারা, এই সরব রাইজে ৰাতিপুৱা বিশ্বনাথ থকা প্ৰতিবাদ কৰাব আৰু সংখ্যালঘু ছাত্ৰী যাতে আৰু আগবাঢ়ি যায়, প্ৰতিটো সমস্যা যাতে আল্লাহ সমাধান কৰি দিয়ে, তাৰ কাৰণে সকলোৱে এই জাতিটোৰ ওপৰত হতবিলাক যাতে সমাধান হয়, তাৰ কাৰণে সকলোৱে আপোনালোকে আল্লাহৰ ওচৰত দোৱা কৰিব। আৰু এই সংগ্ৰামটো, এই আন্দোলনটো আপোনালোকে আৰু সঠিক শক্তিশালী কৰি জীয়াই ৰাখিব লাগিব। কাৰণ এই অসমত জীয়াই থাকিবলগীয়া হলে আমি সংগ্ৰাম কৰি জীয়াই থাকিব লাগিব। অধিকাৰ কোনেও দি নাযায়, অধিকাৰ হিমন্ত বিশ্ব শৰ্মাৰ চকুত হৈ অধিকাৰ কাৰিয়নৰ ব্যৱস্থা আমি কৰিব লাগিব। গতিকে আমাৰ কাম সুপ্ৰয়োজন আছে। এইখিনি কথা কৈ মই বিশেষকৈ গুটিপাড়া আঞ্চলিক সমিতি, বিলাসীপাড়া জিলা সমিতিৰ সভাপতি আপোনালোকৰ অঞ্চলৰ হাছান আলী যাদৱে বিলাসীপাড়া জিলা অঞ্চলে বিলাসীপাড়াৰ কেন্দ্ৰীয় মোৰ সতীৰ্থ অধ্যক্ষতে আমাৰ প্ৰাক্তন বিষয়ববীসকলে যিদৰে আমচুটোক
সমগ্ৰ ধুবুৰী জিলাত সংখ্যালঘু ৰাইজৰ আপদে বিপদে শক্তিশালী ভূমিকা পালন কৰি আহিছে। অসমৰ অন্যান্য জিলাৰ তুলনাত অধিক সক্ৰিয়ভাৱে পালন কৰিছে। তাৰ কাৰণে মই এই জিলা সমিতিখনক, জিলা সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সকলো বিষয়ববীয়াক মই আন্তৰিকভাৱে ধন্যবাদ জনাইছো। আপোনালোকে প্ৰাক্তন বা এই অঞ্চলৰ সকলো ৰাইজক আন্তৰিক ধন্যবাদ জনাইছো। আৰু অধিক শক্তিশালীভাৱে বিলাসীপাৰা জিলা সমিতিখনে অসমখনৰ লগতে ধুবুৰী জিলাক আগবঢ়াই লৈ যাব বুলি আশা কৰি মই মোৰ বক্তব্য যদি ভুল ত্ৰুটি হৈছে মই ক্ষমা মাৰ্জনা বিচাৰি মই ইয়াতে সামৰিছো। আমচু জিন্দাবাদ, খুদা হাফেজ, জয় হিন্দ।